শিৱসাগৰ বানপানীক লৈ অখিল গগৈ ডাঙৰীয়াক সুৰুজ দিহিঙীয়াই প্ৰত্যাহ্বান জনাইছে। তেওঁ এই ভিডিঅ'টোত যিবিলাক কথা কৈছে ন, আপোনালোকে চাই হাঁহিবই নে কান্দিবই মই কিন্তু একো ধৰিব পৰা নাই দেই। আৰু মোৰ এই সাধাৰণ এই কথাখিনিৰ কাৰণে মই কিন্তু আজি বিজেপি অন্ধভক্তসকলৰ পৰা বৰ বেয়াকৈ কমেণ্ট পাম, মই জানো। ত' এনিৱে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সকলোৱে কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই আজি অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰি কৈছোঁ যে মামৰা সমষ্টিত বানত ক্ষতিগ্ৰস্ত হোৱা এঘৰ পৰিয়াল উলিয়াই দিওঁ, য'ত 3বাৰ ৰিলিফ পোৱা নাই। অখিল গগৈ ডাঙৰীয়াই সমালোচনা কৰিছে 19 জুলাইত পানী সোমাইছে আৰু যোৱা কালি এমাহৰ পিছত অখিল গগৈ ডাঙৰীয়া আহিছে। যে এমাহত যে ৰিলিফ আহিছিল, খাদ্য সামগ্ৰী আহিছিল, মেখেলা চাদৰ, টি চাৰ্ট, আঁঠুৱাৰ পৰা আৰম্ভ কৰি যে আমি বস্তু সাহায্য বিতৰণ কৰি আছিলোঁ, সেইটো কি ওপৰৰ পৰা আহি আছিলে নেকি? অখিল গগৈ যোৱাকালি আহিছে, অখিল গগৈ একমাহটো অহা নাছিল। গতিকে অখিল গগৈ ডাঙৰীয়াই নিজৰ সমষ্টিত মন দিয়ক। সেইটো বঙালীত এটা কথা আছে, নিজৰ চকাই তেল দাও। নিজৰ চকাত তেল দিয়ক। আমাৰ গাড়ীৰ চকাত তেল দিবলৈ আমি আছোঁ। ৰাইজে আমাক দায়িত্ব দিছে, সেইখিনি আমি কৰিছোঁ। যোৱাকালি কৈছে বিধায়ক ইয়ালৈ অহা নাই। বিধায়কৰ প্ৰত্যেকটো চুবুৰীলৈ যাব নোৱাৰে, কিন্তু বিধায়কৰ প্ৰতিনিধি গৈছে, পঞ্চায়ত সভাপতি গৈছে, কাউন্সিলৰ গৈছে, ৱাৰ্ড মেম্বাৰ গৈছে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা গৈছে। তেওঁ যিডোখৰ জেগাত কালি ভাষণ দিছিল, তাত 3 দিন বিধায়কে খানা খুৱাই আছে। এতিয়া পানী শুকাই যেতিয়া গাড়ী চলাব পৰা হ'ল, এতিয়া অখিল গগৈ ডাঙৰীয়া তেওঁলোকে ৰিল বনাবলৈ আহিছে। ৰিল বনাবলৈ চকী এখনত উঠি লৈ ভাষণ দিলে ৰিল বনিলে, কিন্তু আমি ৰিয়েল ফিল্ডত কাম কৰিছোঁ। আমি ৰিয়েল ৰাইজক সহায় কৰিছোঁ আৰু আমি ৰাজনীতি উদ্ধত থাকি কাম কৰিছোঁ। কংগ্ৰেছ, বিজেপি, এজেপি, ৰাইজৰ দল সকলোৱে পাইছে। মই আজি অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰি কৈছোঁ যে মামৰা সমষ্টিত বানত ক্ষতিগ্ৰস্ত হোৱা এঘৰ পৰিয়াল উলিয়াই দিওঁ, য'ত 3বাৰ ৰিলিফ পোৱা নাই, য'ত আঁঠুৱা পোৱা নাই, মেখেলা চাদৰ পোৱা নাই, টি চাৰ্ট পোৱা নাই, কাপোৰ পোৱা নাই, এঘৰ মানুহ উলিয়াই নোৱাৰে উলিয়াব। তেওঁ ক'ব 15,000 সকলোৱে পোৱা নাই। 15,000 সকলোৱে নাপাবই। 15,000 কাক দিয়া হৈছে? যাৰ চিভিয়াৰলি ডেমেজ হৈছে, যাৰ ঘৰৰ ভেটিটো পৰিছে, যাৰ ঘৰৰ ভেটিটো নষ্ট হৈ গৈছে, যাতে মানুহে ঘূৰি গৈ ঘৰখনত থাকিব পাৰে, তেওঁলোককে 15,000 দিয়া হৈছে। তেওঁ যদি ডিঙি ফুলাই চিঞৰি আহি কয় 10 লাখ দিব লাগে, ক'ৰ পৰা দিব? তেওঁতো লোকৰ পৰা ডনেশ্যন আনি 500 1000 মানুহক বিলাইছে। আমাৰতো 22,000 ক্ষতি হৈছে। যিটো ৰিল বনাবলৈ সহজ, ক'বলৈ সহজ, কিন্তু প্ৰেক্টিকেল ফিল্ডত যিটো কথা সেইটো ক'ব লাগে। মানুহক আৱেগত চেণ্টিমেণ্ট দি মানুহক বিপথে পৰিচালিত কৰিব নালাগে। মই অখিল গগৈ ডাঙৰীয়াক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, এইটো ক্ষতিগ্ৰস্ত বানৰ পৰিয়ালসমূহক আমি সহায় কৰা সময়। ইয়াৰ ৰাজনৈতিক চিন্তা চৰ্চা বাদ দি সকলোৱে হাতে হাত ধৰি এই মানুহখিনিক যাতে পুনৰ স্বাভাৱিক জনজীৱন আৰম্ভ কৰিব পাৰি, তাৰ কাৰণে তেওঁ সহযোগ কৰক। চৰকাৰক তেওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সহযোগ কৰক। ৰাইজক উদ্ধাৰৰ ক্ষেত্ৰত তেওঁ যেনেকৈ কাম কৰিছে, দিন নিশা এক কৰি, এতিয়া ৰাইজৰ ঘৰখন পুনৰ স্বাভাৱিক জনজীৱন আৰম্ভ হ'বলৈ অখিল গগৈ ডাঙৰীয়াই হাতে হাত ধৰি চৰকাৰক সহযোগ কৰক। মই আজি অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰি কৈছোঁ যে মামৰা সমষ্টিত বানত ক্ষতিগ্ৰস্ত হোৱা এঘৰ পৰিয়াল উলিয়াই দিওঁ, য'ত 3বাৰ ৰিলিফ পোৱা নাই। অখিল গগৈ ডাঙৰীয়াই সমালোচনা কৰিছে 19 জুলাইত পানী সোমাইছে আৰু যোৱা কালি এমাহৰ পিছত অখিল গগৈ ডাঙৰীয়া আহিছে। যে এমাহত যে ৰিলিফ আহিছিল, খাদ্য সামগ্ৰী আহিছিল, মেখেলা চাদৰ, টি চাৰ্ট, আঁঠুৱাৰ পৰা আৰম্ভ কৰি যে আমি বস্তু সাহায্য বিতৰণ কৰি আছিলোঁ, সেইটো কি ওপৰৰ পৰা আহি আছিলে নেকি? অখিল গগৈ যোৱাকালি আহিছে, অখিল গগৈ একমাহটো অহা নাছিল। গতিকে অখিল গগৈ ডাঙৰীয়াই নিজৰ সমষ্টিত মন দিয়ক। সেইটো বঙালীত এটা কথা আছে, নিজৰ চকাই তেল দাও। নিজৰ চকাত তেল দিয়ক। আমাৰ গাড়ীৰ চকাত তেল দিবলৈ আমি আছোঁ। ৰাইজে আমাক দায়িত্ব দিছে, সেইখিনি আমি কৰিছোঁ। যোৱাকালি কৈছে বিধায়ক ইয়ালৈ অহা নাই। বিধায়কৰ প্ৰত্যেকটো চুবুৰীলৈ যাব নোৱাৰে, কিন্তু বিধায়কৰ প্ৰতিনিধি গৈছে, পঞ্চায়ত সভাপতি গৈছে, কাউন্সিলৰ গৈছে, ৱাৰ্ড মেম্বাৰ গৈছে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা গৈছে। তেওঁ যিডোখৰ জেগাত কালি ভাষণ দিছিল,
তাত 3 দিন বিধায়কে খানা খুৱাই আছে। এতিয়া পানী শুকাই যেতিয়া গাড়ী চলাব পৰা হ'ল, এতিয়া অখিল গগৈ ডাঙৰীয়া তেওঁলোকে ৰিল বনাবলৈ আহিছে। ৰিল বনাবলৈ চকী এখনত উঠি লৈ ভাষণ দিলে ৰিল বনি যায়। কিন্তু আমি ৰিয়েল ফিল্ডত কাম কৰিছোঁ। আমি ৰিয়েল ৰাইজক সহায় কৰিছোঁ আৰু আমি ৰাজনীতিৰ উৰ্ধত থাকি কাম কৰিছোঁ। কংগ্ৰেছ, বিজেপি, AJP, ৰাইজৰ দল সকলোৱে পাইছে। মই আজি অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰি কৈছোঁ যে মামৰা সমষ্টিত বানত ক্ষতিগ্ৰস্ত হোৱা এঘৰ পৰিয়াল উলিয়াই দিওঁ, য'ত 3বাৰ ৰিলিফ পোৱা নাই, য'ত আঁঠুৱা পোৱা নাই, মেখেলা চাদৰ পোৱা নাই, টি-চাৰ্ট পোৱা নাই, কাপোৰ পোৱা নাই, এঘৰ মানুহ উলিয়াই নোৱাৰে উলিয়াই। তেওঁ ক'ব 15,000 সকলোৱে পোৱা নাই। 15,000 সকলোৱে নাপাবই। 15,000 কাক দিয়া হৈছে? তাৰ চিভিয়াৰলি ডেমেজ হৈছে, তাৰ ঘৰৰ ভেটিটো পৰিছে, তাৰ ঘৰৰ ভেটিটো নষ্ট হৈ গৈছে, যাতে মানুহে ঘূৰি গৈ ঘৰখনত থাকিব পাৰে, তেওঁলোককে 15,000 দিয়া হৈছে। তেওঁ যদি ডিঙি ফুলাই চিঞৰি আহি কয় 10 লাখ দিব লাগে, ক'ৰপৰা দিব? তেওঁতো লোকৰ পৰা ডনেশ্যন আনি 500 1000 মানুহক বিলাইছে। আমাৰতো 22,000 ক্ষতি হৈছে। যিটো ৰিল বনাবলৈ সহজ, ক'বলৈ সহজ, কিন্তু প্ৰেক্টিকেল ফিল্ডত যিটো কথা সেইটো ক'ব লাগে। মানুহক আৱেগত চেণ্টিমেণ্ট দি মানুহক বিপথে পৰিচালিত কৰিব নালাগে। মই অখিল গগৈ ডাঙৰীয়াক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, এইটো ক্ষতিগ্ৰস্ত বানৰ পৰিয়ালসমূহক আমি সহায় কৰা সময়। ইয়াৰ ৰাজনৈতিক চিন্তা চৰ্চা বাদ দি সকলোৱে হাতে হাত ধৰি এই মানুহখিনিক যাতে পুনৰ স্বাভাৱিক জনজীৱন আৰম্ভ কৰিব পাৰি, তাৰ কাৰণে তেওঁ সহযোগ কৰক চৰকাৰক। তেওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সহযোগ কৰক। ৰাইজক উদ্ধাৰৰ ক্ষেত্ৰত তেওঁ যেনেকৈ কাম কৰিছে দিন নিশা এক কৰি, এতিয়া ৰাইজৰ ঘৰখন পুনৰ স্বাভাৱিক জনজীৱন আৰম্ভ হ'বলৈ অখিল গগৈ ডাঙৰীয়াই হাতে হাত ধৰি চৰকাৰক সহযোগ কৰক। তো দেখিলে নে ভিডিঅ'টো? কেনেকুৱা পালে? সেইজনৰ কথাবিলাকত আপুনি কি বুজিব পাৰিলে? আচলতে সেইজন ক'ত লুকাই আছিলে মানে সেইকেইদিন? যেতিয়া বানপানী হ'ল তেতিয়াৰ পৰা সেইজনে অখিল গগৈ ডাঙৰীয়াক দেখা নাই। কি কথা ক'ব খুজিছে? আচলতে তেওঁৱেই নাছিলে। আৰু অখিল গগৈ ডাঙৰীয়াক কৈছে যে অখিল গগৈ ডাঙৰীয়া এমাহৰ পিছতহে হেনো বানপানীৰ ৰাইজৰ ওচৰলৈ আহিছে, মানে বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আহিছে। আৰু অন্ধভক্তসকলক সুধিছোঁ মই, আপোনালোকে বাৰু অখিল গগৈ ডাঙৰীয়াক দেখিছিলে নাই? বানাক্ৰান্ত লোকসকলক যে প্ৰথম দিনাৰ পৰাই যে ছেকেণ্ড দিনাৰ পৰাই যে তেওঁলোকৰ বাবে লাগি আছে, সেইবিলাক আপোনালোকে বাৰু দেখিছিলে নাই? এতিয়া এইজনৰ কথা মতে আপোনালোকে কমেণ্ট কৰিব নে মোৰ কথা মতে কমেণ্ট কৰিব? তেনেকুৱা কথাবিলাক মানে মোৰ কিন্তু বহুত বেছি হাঁহি উঠিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট নকৰাকৈ নাযাব, কমেণ্ট কৰিব সকলোৱে, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি ভিডিঅ'ত ইমানে আছিল। নেক্সট ভিডিঅ'ত আকৌ কম। তেতিয়াহ'লে বাই বাই। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এনেকৈ মানে ভিডিঅ'বিলাক পাই থাকিব। ঠিক আছে? জয় জুবিন দা, জয় অসম।